হাহা মই অকণমান আচলতে মই অন্য এটা ৰূপো চাব বিচাৰিছোঁ খুব জোৰে জোৰে হাঁহেনে কেতিয়াবা মোক দেখি বা দৰ্শকসকলে ভাবিব বালৰটো খুব চিৰিয়াছ দেই এনেকুৱা এটা কনচেপশ্যন নেকি খুব জোৰে হাঁহেনে কেতিয়াবা চিৰিয়াছ বুলি নহয় একচুৱেলি মোৰ মানে পাৰ্চনেলিটিটোৱে সেনেকুৱা যে ইমান খুব জোৰে জোৰে হাঁহ যেনেকৈ আপুনি ক'লে সেইটো বিশেষকৈ নকৰোঁ মই হ'লেও মোৰ মানে এটা স্থিতি প্ৰজ্ঞা বুলি এটা কনচেপ্ট এটা আছিলে স্থিতপ্ৰজ্ঞ, হয় চ' সেইটো ৰিগাৰ্ডিঙে মানে নিজকে মেইনটেইন কৰি পেলাই ৰখা পৰিস্থিতি অনুযায়ী যিয়ে হওক সুখ দুখ সেইটো নিজকে কাম কৰি ৰখা সেইটো নিজকে গঢ় লৈ তোলা বুলি মই মানে ভাবোঁ সুখত বেছি আত্মহাৰা হৈ যোৱা না দুখত একেবাৰে ব্যথিত হৈ যোৱা মাজত যিটো কয় যে মিডিল পাথ গৌতম বুদ্ধই যিটো শব্দ খুব ইউজ কৰে হবি কি হবি মই পৰ্ট্ৰেইট স্কেচিং কৰি ভাল পাওঁ আৰু তাৰে উপৰিও ফিটনেছৰ প্ৰতি মই আকৰ্ষিত জিম যোৱা হয় জিমো যাওঁ কেতিয়াবা ৰানিঙত যাওঁ সেইখিনিয়ে আচ্ছা বেংক APSC জিম টাইম কেনেকৈ হয় জিম কেতিয়া যোৱা জিম মই আচলতে সদায় জিমত যোৱা বুলি ক'লে ভুল হ'ব এতিয়া যিমানখিনি সময় পাওঁ আধা ঘণ্টা কেতিয়াবা অলপ দৌৰিবলৈ গুচি গ'লোঁ বা ষ্ট্ৰেচিং কৰিলোঁ ঘৰতে স্কিপিং কৰিলোঁ বা ফ্ৰী হেণ্ড ৱৰ্কআউটছ সেইখিনি কৰিলোঁ গতিকে সেইখিনিয়ে সময় পালে যিমানখিনি পাওঁ আৰু ৰুটিনত সোমাই ল'বলৈ চেষ্টা কৰোঁ মানে বডি ফিটনেছৰ প্ৰতি এটা ৰাপ এটা আছে হয় ৰাফ এটা আছে দৈনন্দিন জীৱনতো লাগে এজন প্ৰশাসনিক বিষয়া হিচাপেও যিহেতু চাকৰিটো ইমান ডিমাণ্ডিং হয় দিনৰ পৰা ৰাতিলৈকেও কেতিয়াবা কাম কৰি থাকিবলগীয়া হ'ব পাৰে গতিকে ফিজিকেল ফিটনেছটোতো লাগিব তাৰ লগতে মেণ্টেল ফিটনেছো লাগিব চ' অল ৰাউণ্ড ফিটনেছ এটা মেইনটেইন কৰিবলৈ মই গান চেষ্টা আৰু কৰোঁ চিনেমা চোৱা হয়নে শুনা হয়নে শুনা হয় কিন্তু এনেকুৱা একো পাৰ্টিকুলাৰ জনৰে নাই শুনা চিনেমাৰ প্ৰতি চিনেমা কেতিয়াবা চাওঁ মাজে মাজে যোনবোৰ ওলায় কেতিয়াবা কিবা ট্ৰেণ্ডিঙত থাকিলে চবে যদি চাই আছে কোনোবাই লগ ধৰিলে তেতিয়া চোৱা যায় কিন্তু এই বিগত কেইটামান বছৰটো চোৱা হোৱাই নাই কেইটামান বছৰ চিনেমাই চোৱা নাই মানে সেনেকৈ চোৱা হোৱা নাই বুজিছোঁ মই কেতিয়াবা হয়তো কিবা দৃশ্য এটা চাইছে এইটো বেলেগ কথা কিন্তু চিনেমা বুলি কেইবছৰমান চোৱা হোৱা নাই প্ৰিপাৰেশ্যনৰ জাৰ্ণিটো বুলিয়ে ক'ব লাগিব ক্ষতি কৰে নেকি যে চিনেমাত সময় নষ্ট কৰিলে ক্ষতি হয় নেকি নে ইট ডিপেণ্ডছ ইট ডিপেণ্ডছ বুলি ক'ব লাগিব কাৰণ এনেকৈ চবৰে জাৰ্ণিটো বেলেগ থাকে এতিয়া মোৰ বেলেগতকৈ সময়ৰ নাটনিটো অলপ বেছি আছিলে গতিকে মই চিনেমাটো সেই ৰুটিনত সোমাই ল'বলৈ সময় নাপালোঁ কিন্তু কাৰোবাৰ যদি সময় আছে নিশ্চয়কৈ ৰিফ্ৰেছমেণ্ট এটাও লাগে চ' কাৰোবাৰ যদি চিনেমা চাই পেলাই বা গান শুনি পেলাই সেই ৰিফ্ৰেছমেণ্টটো আহে নিশ্চয়কৈ সেইটো কৰিব লাগে এটা ৰিনিউড এনাৰ্জি এটা দিয়ে আমাক আৰু আমি নতুন উৎসাহেৰে আকৌ প্ৰিপেৰেশ্যন আৰম্ভ কৰিব পাৰোঁ কলেজীয়া দিনত মানে কলেজত গৈ চিনেমা চোৱা ৰেকৰ্ড তেনেকৈ নাই তেতিয়া আছিলে আছিলে চিৰিয়াছলি হয় বিশ্বাস অকণমান কম হয় আৰু বহুতে গান শুনি পঢ়ে হয় আপোনাৰ কিবা তেনেকুৱা স্পেচিফিক আছিল নেকি যে কেতিয়াবা গান লগাই পঢ়িছোঁ বহুত আছে বহুত ল'ৰা ছোৱালী মই পাওঁ গান শুনি পঢ়ে হয় কিছুমানে কেতিয়াবা বেকগ্ৰাউণ্ড মিউজিক অলপ লগাই লয় কাম চুডিং মিউজিক অলপ গান শুনি পঢ়া অভ্যাস তেনেকৈ নাই কেতিয়াবা পঢ়ি খুব আমনি লাগিলে কেতিয়াবা এটা দুটা গান শুনা যায় কিন্তু সেইটো মোৰ ৰেগুলাৰ প্ৰেক্টিচ নাছিলে অৰিজিত সিঙক চিনি পাই চাগে হয় ডেফিনেটলি গান শুনা হয় অৰিজিত সিঙৰ হয় শুনা হয় অসমৰ জুবিন গাৰ্গৰ ডেফিনেটলি শুনা হয় চাগে নিশ্চয় আচ্ছা গতিকে জীৱন সম্পৰ্কে অকণ বেলেগ কুৱেশ্যন মই কিছুমান কৰিছোঁ জীৱন সম্পৰ্কে ধাৰণাটো কি হোৱাট ইজ লাইফ এজ পাৰ দ্য টপাৰ অফ APSC এতিয়া জীৱন মানে কি জীৱন বুলি ক'বলৈ এটা জাৰ্ণি বুলিয়ে ক'ব লাগিব সৰুৰ পৰা ডাঙৰ হোৱা এজন ব্যক্তি হিচাপে নিজক গঢ়ি তোলা সমাজৰ প্ৰতি যোনখিনি দায়িত্ব আছে সেইখিনি পালন কৰা তাৰে মা দেউতাৰ প্ৰতি যোনখিনি দায়িত্ব আছে সেইখিনি পালন কৰা এই গোটেই যোনটো জাৰ্ণি আছে সৰুৰ পৰা ডাঙৰ হোৱা তাৰপিছত এখন বৃদ্ধ হোৱা এই লাইফ ইজ এ চাৰ্কেল বুলিয়ে ক'ব লাগিব যিহেতু আমি বেলেগৰ ওপৰত নিৰ্ভৰ হৈ পেলাই পৃথিৱীলৈ আহোঁ আৰু একদম শেষলৈকে গৈ পেলাইও বেলেগৰ ওপৰত নিৰ্ভৰ হ'বলগীয়া হয় গতিকে এই গোটেই জাৰ্ণিটো যাতে আমি মিনিংফুল কৰি তুলিব পাৰোঁ এট দি এণ্ড অফ দি ডে যদি মই নিজৰ জীৱনটো ঘূৰি পেলাই চাওঁ মই জীৱনত কিবা এটা মিনিংফুল কৰিলোঁ নিজৰ বিয়ণ্ড চেল্ফ গৈও কাম কৰিব পাৰিলোঁ বেলেগৰো কামত আহিলোঁ গতিকে সেইটো মই ভাবোঁ লাইফৰ এটা উদ্দেশ্য হোৱা উচিত হোৱাট এভাৰ মিনছ ওৱান মতলব চুজেছ আপুনি যিমান সুধিলেও মানুহটো এনেকৈ থাকে নেকি খুব চিৰিয়াছ আচলতে সেইকাৰণে আচলতে যিটো কয় যে ছেক্ৰিফাইচ বহুত কৰিবলগীয়া হয় বহুত কেইবছৰ চিনেমাই চোৱা নাই বুলি কৈছে আপুনি কি ভাবে যে এইটো ষ্টুডেণ্টৰ ওপৰত ভেৰি কৰে নেকি কাৰণ তেওঁ ড্ৰয়িং কৰে পৰ্ট্ৰেইট কৰে বুলি ক'লে হয়তো তেওঁ ৰিফ্ৰেছিঙৰ কাৰণে সেইটো কৰে তো স্কেচ কৰাটো এটা মানে খুব ইটছ এ কাইণ্ড অফ মেডিটেশ্যন আৰু তেওঁ সেইটো ছেক্ৰিফাইচ বুলি ক'লেও ভুল হ'ব তেওঁ যদি সেই নিড টু ফিল কৰে ষ্টিল তেওঁ কৰা নাই তেতিয়া আমি ক'ব পাৰোঁ যে ছেক্ৰিফাইচ কিন্তু তেওঁ এই প্ৰচেছটোত তেওঁ সোমাই গৈছে হি ষ্টাৰ্টেড এনজয়িং দিছ প্ৰচেছ আপুনি টিচাৰে যে কি অকণ চিনেমা চোৱাটো অকণ ঘূৰি ফুৰাটো কিমান মানে হানিকাৰক নে এইটো ইটছ অ'কে এজ এ টিচাৰ নহয় হানিকাৰক বুলি ক'ব পৰা নাযায় কাৰণ আপুনি চাওক এজন প্ৰশাসনিক বিষয়া হিচাপে
আপোনাৰ পৰা কেৱল বুকিছ নলেজ এক্সপেক্ট কৰা নহয়, আপুনি চাৰিওফালে কি ঘটি আছে আপুনি তাৰ বিষয়ে অৱগত হ'বই লাগিব। আৰু সেইকাৰণে মই কওঁ যে চিনেমা চোৱাটো হানিকাৰক নহয়, কিন্তু সকলো বাদ দি নিজৰ কাম বাদ দি চিনেমা চাই থাকিলেও নহ'ব। মানে মই কিয় সুধিছোঁ, কিন্তু দুই ধৰণৰ প্ৰিপেৰেশ্যন থাকে। এটা হ'ল আপুনি দৰ্জা খিৰিকী চব বন্ধ কৰি 2 বছৰমান একদম গাঁতত সোমাই যাওক, তাতে পুৰা প্ৰিপেৰেশ্যন কৰক আৰু 2 বছৰ পিছত অফিচাৰ হৈ ওলাই আহক। এটা ৱে থাকে, মানে মোক কৈ দিওঁ, আপুনি মোক কাৰেক্ট কৰি দিব, মই জাষ্ট কনচেপ্টটো কৈছোঁ, মানুহৰ কনচেপ্ট এইবোৰ, আপুনি ইউ আৰ দ্য বেটাৰ পাৰ্চন টু ক্লিয়াৰ ইট। দুটা থাকে, নিজৰ লাইফটো একদম নৰ্মেল মতে চলাই লোৱা, মাজে মাজে অলপ চলপ পঢ়া, বাকী চলাই নিয়া। এই দুটা ৱেৰ কোনটো ৱে আপুনি ভাবে যে? যদি আপুনি চিভিল ছাৰ্ভিচৰ কথা কয় স্পেচিফিকেলি, সকলো পৰীক্ষাৰ কাৰণে পঢ়াৰ পদ্ধতি বেলেগ হ'ব পাৰে। চিভিল ছাৰ্ভিচৰ কাৰণে যদি মই কওঁ, তেনেহ'লে আপুনি কেজুৱেলি ল'ব নোৱাৰে। ইউ হেভ টু বি চিৰিয়াছ। চিৰিয়াছ মানে মই এইটো কোৱা নাই যে ৰুমত বন্ধ হৈ কিতাপ পঢ়িব লাগিব। মই কৈছোঁ যে চিনেমা চালেও মনত ৰাখিব লাগিব যে ইয়াৰ পৰা মোৰ কি লাভ হ'ব। মই যদি চিনেমা এখন চাই আছোঁ, তাৰ পৰা মই দুটা কথা, কাৰণ এই পৰীক্ষাটোত আপুনি অকল কিতাপৰ পৰা শিকিব নোৱাৰে। আপোনাৰ APSCৰ GS5ত কুৱেশ্যন আহিছে যে ৰীমা দাসৰ চিনেমাত আমাৰ সমাজখন কেনেকৈ প্ৰতিফলিত হৈছে, সেইটো আপুনি কিতাপত নাপায়। ভৱেন্দ্ৰনাথ শইকীয়াৰ চিনেমাৰ কথা সুধিলে আপুনি কিতাপত নাপায়। তাৰ কাৰণে আপুনি জানিব লাগিব কি হৈ আছে। তাৰ কাৰণে হয় আপুনি পেপাৰ পঢ়িছে, হয়তো চিনেমাখন চাইছে। প্ৰশ্ন আহিব যে আপোনাৰ অসমীয়া উপন্যাসত আমাৰ বা শেহতীয়াকৈ কোনো উপন্যাসত আমাৰ পাৰ্টিশ্যনৰ কথা কিবা উল্লেখ থকা এখন নভেলৰ বিষয়ে লিখক, কিতাপৰ বিষয়ে লিখক, সেইবিলাক কথা মানে আপোনাৰ চাৰিওফালে কি ঘটি আছে এইটো জানিব লাগিব। গতিকে আপুনি যদি চিনেমা চাইছে, চাওক, আপুনি গান শুনিছে, শুনক, কিন্তু তাৰ মাজতো ফুল হ'ব লাগিব, মনত সকলো সময়তে থাকিব লাগিব যে মই তাৰ পৰা যাতে দুটা কথা শিকিব পাৰোঁ। মাইণ্ড যাৰ পৰা আপুনি চিনেমাত দেখা বস্তু এটাইও আপোনাক পৰীক্ষাত এক্সাম্পল দিয়াত সহায় কৰিব পাৰে, এটা কোট লিখাত সহায় কৰিব পাৰে, এটা নতুন পাৰচেপশ্যন আপোনাৰ ক্ৰিয়েট কৰিব পাৰে। গতিকে সকলো সময়তে আপুনি সজাগ থাকিব লাগিব যে মই এজন এক্সপিৰিয়েঞ্চ হয়, প্ৰত্যেকটো কথাৰ মই সেই দৃষ্টিভংগীৰে চাম যে মোৰ পৰীক্ষাত কি ধৰণে সহায় হ'ব পাৰে। মানে আপুনি যি কৰিলেও নলেজৰ বা উইজডমটো বিচাৰি থাকিব লাগিব। আৰু সেইকাৰণে এই প্ৰচেছটোৱে পৰীক্ষা ক্লিয়াৰ কৰক বা নকৰক, আপোনাক এজন বেটাৰ পাৰ্চন বনাই দিব। আমি লাহে লাহে শেষৰ ফালে আহিছোঁ। ছ'চাইটিত এনেকুৱা কি বস্তু আছে যিটো নিহাৰে ধৰক ভাবে যে মই চেঞ্জ কৰিব বিচাৰোঁ, চেঞ্জ বা মই অকণমান ইয়াত নিজৰ যিটো কণ্ট্ৰিবিউশ্যন দিব বিচাৰোঁ আমাৰ চাৰিওফালে হৈ থকা ছ'চাইটিত? ছ'চাইটিত বুলি ক'বলৈ হ'লে যোনবোৰ যিটো দেখি ইউ ফিল পেইন, আপোনাৰ মনত দুখ লাগে হয়, যে এই বস্তুটো মই যদি পাৰোঁ চেঞ্জ কৰিব চেষ্টা কৰিম, কি বস্তু আছে? দৈনন্দিন জীৱনত দেখি অহা আমাৰ যোনটো বেগাৰ মানুহ কেইজনমান আছে, যোন তেওঁলোকে হয়তো দুৰ্ভগীয়া অৱস্থাত আছে, ফাইনেন্সিয়েলি বহুত উইক হয়। আমি দেখিবলৈ পাওঁ যে বিভিন্ন যোনবোৰ ৰেড লাইটছ এৰিয়া আছে বা ট্ৰেফিক লাইট এৰিয়া আছে, তাতে মানে বেগাৰ্ছসমূহ থাকে আৰু তেওঁলোকৰ বহুত সৰু সৰু ল'ৰা ছোৱালীও তেওঁলোকৰ লগত থাকে। সেই তাতেই শুইছে, তাতেই থাকিছে, তাতেই তেখেতসকলে জীৱন যাপন কৰিছে। গতিকে সেইখিনি যদি মই অলপ এজন প্ৰশাসনিক বিষয়া হিচাপে তেওঁলোকৰ কণ্ডিশ্যনটো অলপ ইম্প্ৰুভ কৰিব পাৰোঁ, সেইটো মোৰ এটা বিশেষ যোগদান হ'ব বুলি মই ভাবোঁ। আপুনি যিহেতু প্ৰিভিলেজড হৈ যাব, এতিয়া প্ৰিভিলেজ ক্লাছত পঢ়িব, ছ'চাইটিৰ সেই ৰেছপনচিবিলিটিটো আপুনি ভাবেনে কেতিয়াবা যদি সময় সুবিধা পায়, ৰিচেণ্টলি নহয়, আফটাৰ 10, 15, 20 ইয়াৰ্ছ, কাৰণ আপুনি যিটো ক'লোঁ যে প্ৰিভিলেজড এটা ক্লাছত থাকিব, যিসকলে সেই সুবিধাটো পোৱা নাই, আপুনি নিজৰ ফালৰ পৰা কিবা কৰিব চেষ্টা কৰিবনে? কাৰণ দুটা ৱে আছে এজন এডমিনিষ্ট্ৰেটিভ। চাওক, আমি সমাজৰ কথা কিয় পাতোঁ, মই জাষ্ট এইটো আপোনাৰ পৰা জানিব বিচাৰিছোঁ, আই মে বি ৰং, আপুনি যথেষ্ট বুদ্ধিদীপ্ত মানুহ, ডেটছ ৱাই ইউ আৰ টপাৰ, যে সমাজৰ পৰা আপুনি যথেষ্ট পালে, এতিয়া সন্মান পাব, ইমান মানুহে আপুনি কষ্ট কৰিলে, তাৰ বিনিময়ত কয় যে যাতে দে কিয়াগে, এডমিনিষ্ট্ৰেটিভ অফিচাৰ বহুত আছে, ডেফিনেটলি প্ৰতি বছৰে বহুত পাছ হয়, কিন্তু হু কেন মেক এ মাৰ্ক, যেতিয়া আমি ৱৰ্ল্ডৰ পৰা বিদায় ল'ম যে এই মানুহজন এনেকুৱা আছিল, এপাৰ্ট ফ্ৰম বিং এন এডমিনিষ্ট্ৰেটিভ অফিচাৰ, তেনেকুৱা কিবা আপোনাৰ হেঁপাহ আছে নেকি যে সমাজৰ কাৰণে মই এইখিনি কৰি যাম, ভগৱানে মোক যথেষ্ট দিলে, এটা প্ৰিভিলেজড লাইফ এটা দিলে, যাৰ নাই তাৰ কাৰণে মই কিবা এটা কৰিম, তেনেকুৱা কিবা সপোন আফটাৰ ইভেন 20 ইয়াৰ্ছ কিবা মাইণ্ডত আছে নেকি, বেক মাইণ্ডত হ'লেও? নিশ্চয়কৈ। প্ৰথম কথা, প্ৰিভিলেজ ক্লাছ বুলি গণ্য কৰা এডমিনিষ্ট্ৰেটৰসকলক সেইটো এটা শুদ্ধ ধাৰণা নহ'ব বুলি মই ভাবোঁ। কাৰণ এডমিনিষ্ট্ৰেটৰসকলৰ কামেই হ'ল এইটো যে তেওঁলোকে সমাজৰ প্ৰতি কাম কৰি যাব পাৰে। গতিকে এজন এডমিনিষ্ট্ৰেটৰ হিচাপে মোৰো সেই দায়িত্বটো থাকিব যে সমাজে যিমানখিনি ৰেকগনিশ্যন মোক এতিয়া দিছে, যিমানখিনি মৰম দিছে, বহুতো মানুহে মোক আহি পেলাই এতিয়া কংগ্ৰেচুলেট কৰি আছে এই যোনটো পৰীক্ষাত চিলেক্ট হ'ল সেইটোৰ বাবে। প্ৰাউড ফিল কৰিছোঁ, আমি ফিল কৰিছোঁ আপোনাক লৈ প্ৰাউড। হয়, সকলোৰে এটা আশা আছে যে যিহেতু এজন নতুন ব্যক্তি বা মোৰ লগত আৰু যিমান মানুহ চিলেক্ট হৈছে, সকলোৰে প্ৰতি এটা আশা লৈ পেলাই মানুহে চায় যে নতুন ব্যক্তি আহিছে, য়াং ব্লাড বুলি যোনটো কয়,
তেওঁলোকে নতুন নিজৰ কণ্ট্ৰিবিউশ্যন দিব আৰু ছ'চাইটিটোক এটা বেলেগ দিশত লৈ যাব, এটা ভাল দিশত লৈ যাব। গতিকে সেইটোৰ প্ৰতি মোৰ কণ্ট্ৰিবিউশ্যনটো দিয়া মই উৎসাহী। আৰু গোয়িং ডাউন দ্য লাইন 10-20 years ইভেঞ্চুৱেলি যদি কেতিয়াবা পলিচি মেকিঙৰ দায়িত্বভাৰ মই গ্ৰহণ কৰিবলৈ সক্ষম হওঁ, তেতিয়া মই ভাবোঁ যে একদম যোনবোৰ ডাউন ট্ৰডেন আছে, অলপ আগতে কোৱা কনচেপ্ট যেনেকৈ অন্ত্যোদয়া, চ' সকলোৰে যাতে ভাল হওক সেনেকুৱা পলিচি ইমপ্লিমেণ্ট আৰু ফ্ৰেম কৰাত মই যোগদান দিব খুজিম। ছেকেণ্ড লাষ্ট কুৱেশ্যন, মই আকৌ অকণমান লাইটাৰ নোটত কৈছোঁ, আৰু নিহাৰৰ পিতৃ মাতৃয়ে এইখিনি চালে ভুল ভাবিব নালাগে। ডেকা ল'ৰা, দেখাত যথেষ্ট ধুনীয়া, সেইটো কোনো ডাউট নাই, দেখিবলৈ ধুনীয়া, ভেৰি ফিট। হোৱাট ইজ দ্য কনচেপশ্যন অফ লাভ ফৰ ইউ? প্ৰেমৰ ধাৰণা কি? মই ভাবোঁ এইটো আউট অফ চিলেবাছ নহয়। প্ৰেমৰ ধাৰণা বুলি যদি আমি ক'বলৈ যাওঁ, আকৰ্ষণ বুলি ক'ব লাগিব, তাৰে উপৰি দায়িত্ব বুলিও ক'ব লাগিব, তাৰে উপৰি আমি কমিটমেণ্ট বুলিও ক'ব লাগিব, তাৰে উপৰি আমি উইটনেছ বুলিও ক'ব লাগিব। গতিকে প্ৰেম বুলি কোৱাৰ লগে লগে যে অকল আকৰ্ষিতই হ'ম সেনেকুৱা নহয়। আকৰ্ষিত আপুনি নিশ্চয় হ'ব, তাৰে ওপৰত আপোনাৰ দায়িত্বভাৰো থাকে। যোনজন আপোনাৰ বেটাৰ হাফ থাকে তেখেতৰ প্ৰতি আপোনাৰ বিভিন্ন ধৰণৰ দায়িত্ব থাকে। তেওঁলোকৰ সুখত দুখত লাইফৰ বিভিন্ন ষ্টেজত আপুনি এজন উইটনেছ হৈ পেলাই থাকে যে কোনো নাথাকিলেও মই আছোঁ। সেইটোৱে প্ৰেমৰ অৰ্থ বুলি মই ভাবোঁ। যথেষ্ট প্ৰেমিক মানুহ, ভিতৰত কথাবিলাক পিছত ওলাব। ছাজেশ্যন কি থাকিব আপোনালৈ? লাষ্ট কুৱেশ্যন আপোনালৈ এটা থাকিব, যিসকলে পৰীক্ষা দিব বা যিসকল য়াং ষ্টুডেণ্ট আছে বিভিন্ন ফিল্ডত কাম কৰিব বিচাৰে, তেওঁলোকলৈ আপোনাৰ এডভাইচ কি? কাৰণ ইউ আৰ ইলিজিবল ফৰ ডেট নাও। এডমিনিষ্ট্ৰেশ্যনত যদি কাম কৰিব বিচাৰিছে, মই জাষ্ট যোনটো চিলেবাছ আছে এক্সাম অৰিয়েণ্টেড, চ' চিলেবাছখন ভালদৰে চাই পেলাই যোনবোৰ ছাবজেক্টছ আছে সেই ছাবজেক্টছখিনিৰ একোটা চ'ৰ্চ তেওঁলোকে বাছি তুলিব লাগে, আৰু সেই চ'ৰ্চটোকে মাল্টিপল ৰিভিজনছ তেওঁলোকে কৰিব লাগে, যাতে কনচেপ্টছবোৰ একেবাৰে ইম্বাইভ হৈ যায় নিজৰ ভিতৰত। আৰু ৰেগুলাৰ প্ৰেক্টিছ, কনচিষ্টেঞ্চি আৰু ডিচিপ্লিন থাকিলে নিশ্চয়কৈ তেওঁলোকে সফলতা পাব। শেষত আপুনি কি ক'ব বিচাৰিব বিং এ টিচাৰ, যিসকলে নেক্সট ইয়াৰ বা তাৰ পিছত বা হয়তো 4-5 বছৰ পিছত এনেকুৱা ধৰণৰ এক্সাম ক্ৰেক কৰিব বিচাৰে, কেৱল APSC বুলিয়ে নহয়, UPSC বা যিকোনো এক্সাম যদি কম্পিটিটিভ এক্সাম লাইফত ক্ৰেক কৰিব বিচাৰে, আপোনাৰ গুৰু মন্ত্ৰ কি হ'ব? গুৰু মন্ত্ৰ মই ক'ম যে যিকোনো এটা পৰীক্ষা যেতিয়া দিবলৈ বিচাৰে, তেওঁলোকে নিজৰ আত্মবিশ্বাসটো বজাই ৰাখিব লাগিব। যিকোনো এটা পৰীক্ষা দিয়াৰ আগতে এইটো ভাবি দিব নোৱাৰে যে হ'বনে নহয় বা মই পাৰিম নে নোৱাৰিম, সেইটো তেওঁলোকে ভাবিব নালাগে। আৰু দ্বিতীয়তে কনচিষ্টেঞ্চিটো খুব দৰকাৰ। মই আজি 10 ঘণ্টা পঢ়িলোঁ, তাৰপিছত 3 দিন নপঢ়িলোঁ, আকৌ মই এদিন 7-8 ঘণ্টা পঢ়ি দিলোঁ। কম্পিটিটিভ এক্সামবিলাকত তেনেকুৱাকৈ আচলতে প্ৰস্তুতি চলালে ক্লিয়াৰ কৰাটো অলপমান অসুবিধা। বিশেষকৈ মই যদি চিভিল ছাৰ্ভিচৰ বিষয়ে কওঁ, ইয়াতে ডেইলি 10 ঘণ্টা, মানে এদিন হঠাৎ 10 ঘণ্টা পঢ়াতকৈ ডেইলি 4 ঘণ্টা পঢ়াটো বেটাৰ। ইয়াতে কনচিষ্টেঞ্চি লাগিব, পাৰ্চিভিয়াৰেঞ্চ লাগিব, আৰু এই প্ৰচেছটোৱেই তেনেকুৱা, পৰীক্ষাটোৱে এনেকুৱা। এজন প্ৰশাসনিক বিষয়া হ'লে এনেকুৱা হ'ব নোৱাৰে যে আজি মন গ'ল মই 10 ঘণ্টা কাম কৰিলোঁ, কালি মই নাযাওঁ অফিচত। আপোনাৰ মন নাযাব পাৰে, ভাল নালাগিব পাৰে, তথাপি আপুনি যাবই লাগিব। প্ৰস্তুতিটো তেনেকুৱা। আজি আপোনাৰ পঢ়িব মন নাযাব পাৰে, আপোনাৰ ৰিভিজন কৰিব মন নাযাব পাৰে, ডাজেণ্ট মেটাৰ, কৰিবই লাগিব। ডেট ইজ ডিচিপ্লিন। অনুশাসনটো সেইটোৱে, মন যোৱা কামটোতো সকলোৱে কৰিব। মন নাই তথাপিও মই কৰিবলগীয়াখিনি কৰি আছোঁ, ডিচিপ্লিনটো সেইটোহে। গতিকে ইয়াতে সেই ডিচিপ্লিনটো জাষ্ট লাইক এ চ'লজাৰ, জাষ্ট লাইক এ চ'লজাৰ। গতিকে এয়া আমাৰ মাজত আজি দুগৰাকী বিশেষ ব্যক্তি আছিল। তেওঁলোকৰ পৰা বহু অনুপ্ৰেৰণা পাব যিসকল ছাত্ৰ ছাত্ৰী আছে, যিসকল অভিভাৱক আছে। আমিও আশা কৰিছোঁ জীৱনৰ বাটত আপোনালোকেও নিহাৰৰ নিচিনা সফল হওক, আৰু পিতৃ মাতৃৰ যি সপোন আছে তাক বাস্তৱায়িত কৰক, আৰু সমাজৰ হৈ কিবা এটা কৰাৰ বাবে আপোনালোকেও অনুপ্ৰাণিত হওক। ধন্যবাদ।